গৰু কুরবানি এক মহাপাপ হয়। ইসলামৰ কোনো সম্পৰ্ক নাই, কুৰাণৰ কোনো সম্পৰ্ক নাই গৰু কুৰবানিৰ লগত। আল্লাহে কতো কোৱা নাই গৰু কুৰবানি কৰিবই লাগিব, নকৰিলে পাপ হ'ব। হযৰত মুহাম্মদে কতো কোৱা নাই গৰু কুৰবানি কৰিবই লাগিব, নকৰিলে পাপ হ'ব। কোনো সম্পৰ্ক নাই। এয়া আমি নিজে হজাই লৈছো, নিজে বনাই লৈছো। কাৰণ গৰু মাংস বহুতে ভাল পায়, খাই ভাল পায়, হুৱাত বেছি, সেই কাৰণে এইটো এটা নিজে বনাই লোৱা নিয়ম। ইসলামে এনেকুৱা কোনো নিয়ম বান্ধি দিয়া নাই যে গৰু কুৰবানি কৰিবই লাগিব, নকৰিলে পাপ হ'ব, বা হযৰত মুহাম্মদে এনেকুৱা কোনো কথা কোৱা নাই। গতিকে ভাবি চাওক, এটা ডাঙৰ পাপ হয়। আৰু পাপ হোৱাৰ আপোনাৰ তিনিটা মুখ্য কাৰণ আছে। গৰু কুৰবানি যে পাপ হয়, তিনিটা কাৰণ আছে। প্ৰথমটো কাৰণ হৈছে তেওঁলোকে পূজা কৰে, বেলেগে পূজা কৰা বস্তু এটা কুৰবানি কৰাটো এটা মহাপাপ হয়। বেলেগে পূজা কৰা বস্তু এটা কুৰবানি কৰিলে আল্লাহে কেতিয়াও গ্ৰহণ নকৰে। কাৰণ তেওঁলোকে কষ্ট পাব, তেওঁলোকে আঘাত পাব, তেওঁলোকৰ মনত কষ্ট দিয়া, আঘাত দিয়াটো এক মহাপাপ হয়। আল্লাহে কতো কোৱা নাই, হযৰত মুহাম্মদে কতো কোৱা নাই যে তেওঁলোকে পূজা কৰি আছে যদিও তোমালোকে কুৰবানি কৰা, নকৰিলে পাপ হ'ব, তেনেকুৱা কোনো কথা কোৱা নাই। বেলেগে পূজা কৰা বস্তু কুৰবানি কৰিলেহে পাপ হ'ব। এয়াহে হযৰত মুহাম্মদৰ গুণ গৰিমা আদৰ্শ হয়। আমি দেখি আছো তেওঁলোকে পূজা কৰি আছে, বহাগৰ বিহু আহিলে গৰুক গা ধুৱাই আছে, আমি দেখি আছো। তেনে ক্ষেত্ৰত আমি জানি বুজি আমি গৰুটো কাটি খোৱাটো বা কুৰবানিত আমি কুৰবানি কৰি গৰু কুৰবানি কৰাটো সেইটো পাপ নহব নেকি? আপোনালোকে নিজে কওকচোন। তেওঁলোকে কষ্ট পোৱা নাই নেকি? তেওঁলোকেতো পূজা কৰে। ভাবি চাওক শ্ৰদ্ধাৰ ৰাইজ। আৰু দ্বিতীয়টো কাৰণ হৈছে, চাওক, গৰু কুৰবানি কৰিলে আমি ঈদৰ দিনাখন একেলগে এসাঁজ ভাত খাব পাৰিম নে? কওক, পাৰিম নে? আমি এসাঁজ ভাত খাব পাৰিম নে? আহিবনে তেওঁলোক আমাৰ ঘৰত? নাহে। ঈদ হৈ থাকিবনে? কওক, আপোনালোকে কওক। ঈদ হৈ থাকিবনে? আমাৰ কেৰাহীত, আমাৰ ডেক্সিত যদি গৰু মাংস ভৰ্তি হৈ থাকে, আহিবনে তেওঁলোক? আমি জানো তেওঁলোকক লৈ এসাঁজ ভাত খাব পাৰিম? ঈদ মানে কি? ঈদ হৈছে দেখোন উৎসৱ। ঈদ মানে হৈছে মৰম চেনেহৰ এটা দিন, শান্তি সম্প্ৰীতিৰ এটা দিন, ভাতৃত্ববোধৰ এটা দিন। কিন্তু এই গৰু মাংস যদি আমাৰ ডেক্সিত, কেৰাহীত, আমাৰ কুকাৰত, আমাৰ পাকঘৰত ভৰ্তি হৈ থাকে, আহিবনে তেওঁলোক আমাৰ ঘৰত? এয়া জানো হযৰত মুহাম্মদৰ ঈদ আছিলে? এয়া এনেকুৱা ঈদ জানো আল্লাহে আমাক পালন কৰিব কৈছে? শ্ৰদ্ধা ৰাইজ, কওক। হযৰত মুহাম্মদ মহান ব্যক্তি, ইছলাম মহান ধৰ্ম, হয়, ঠিকেই, সঁচা কথা। কিন্তু আমাৰ ঈদ জানো মহান ঈদ হৈছে? আমি ঈদক জানো মহান ঈদ হিচাপে ৰাখিব পাৰিছো? আমি আমাৰ মানুহক লৈ ব্যস্ত, আমাৰ মানুহকে লৈ পেলাই মাংস খাই আছো, কাটি আছো। সেইটো কেনেকুৱা ঈদ হল? সেইটো কেনেকুৱা উৎসৱ হল? ভাবি চাওক, সেয়া কেনেকুৱা ভাতৃত্ববোধ? আৰু তৃতীয়টো কাৰণ হৈছে, চাওক, কুৰবানিৰ মাংস সকলোকে বিলাবলৈ কৈছিলে হযৰত মুহাম্মদে। তেওঁতো কোৱা নাই যে তোমালোকে তোমালোকৰ মাজত বিলাবা, মুছলমানে মুছলমানক বিলাবা, বাস। এইটোতো তেখেতে কোৱা নাছিলে। তেওঁতো সবকে বিলাব কৈছিলে। হিন্দু, মুছলিম, খ্ৰীষ্টান, বুদ্ধিষ্ট, শিখ, যিমান আছে পৃথিৱীৰ মানুহ, আপোনাৰ ওচৰে পাজৰে যিমান মানুহ আছে, যি ধৰ্মৰ মানুহেই নহওক, সকলোকেতো বিলাব কৈছিলে। কিন্তু আমি জানো বিলাইছো? আমি অকল আমাৰ মানুহকে বিলাও, মানে এজন মুছলমানে আন এজন মুছলমানকে গৰু মাংস দি আছে। এইটো কেনেকুৱা ধৰণৰ আপোনাৰ উৎসৱ হল? কেনেকুৱা ধৰণৰ ঈদ হল? এতিয়া ভুলটো কাৰ? ভুলটো আমাৰ নিজৰ হয়। কাৰণ আমি গৰু কুৰবানি কৰি আছো। গৰু কুৰবানি কৰিলে আমি মাংস বিলাব নোৱাৰো। গৰুৰ জাগাত যদি আমি ছাগলী কুৰবানি কৰিলোহেঁতেন, ভেড়া কুৰবানি কৰিলোহেঁতেন, তেতিয়াহ'লে মাংস আমি সকলোকে দিব পাৰিলোহেঁতেন। সেয়া প্ৰসাদ হয়, সেয়া এক উপহাৰ হয়। সকলোকে লৈ একেলগে এসাঁজ ভাত খোৱাৰ নামেটো আছিলে ঈদ। সেয়াইতো ভাতৃত্ববোধৰ এক বাৰ্তা আছিলে। আমি জানো সেই দিনটো তেনেকুৱাকে ৰাখিলো? সেই দিনটোৰ যিটো মৰ্যাদা আছিলে, যিটো গুণ গৰিমা আছিলে, আমি জানো বজাই ৰাখিছো? ভাবি চাওক, আমি মাংস লৈ আমাৰ মাজতে ব্যস্ত, আমাৰ মানুহকে আমি বিলাই ফুৰিছো। হযৰত মুহাম্মদেতো এইটো কতো কোৱা নাছিলে। হযৰত মুহাম্মদেতো এনেকুৱা ঈদ পালন কৰিব কোৱা নাছিলে। আজি আমি তেখেতৰ কথাই অমান্য কৰি আছো। তেখেতে কৈছে সকলো মানুহকে বিলাই দিয়া, ওচৰে পাজৰে যি মানুহ আছে সকলোকে বিলাই দিয়া, সকলো বন্ধুকে বিলাই দিয়া। আমি জানো বিলাইছো? আমি অকল আমাৰ ধৰ্মৰ মানুহখিনিক বিলাও। কাৰণ আমাৰ দুখটো আমাৰ, আমি গৰু মাংসলৈ ব্যস্ত হৈছো। আৰু হযৰত মুহাম্মদে গৰু মাংসলৈ ব্যস্ত হবলৈ কোৱা নাছিলে। কোৱা নাছিলে, কতো কোৱা নাই, কোনেও দেখাব নোৱাৰিব। গতিকে এয়া পাপ হয় নহয়? ভাবি চাওক, তিনিটা কাৰণ। তেওঁলোকে পূজা কৰে, পূজা কৰা বস্তু কুৰবানি কৰাটো এটা ডাঙৰ পাপ হ'ব আমাৰ। তেওঁলোকে আঘাত পাই আছে মনত। দ্বিতীয়টো কাৰণ হৈছে আমি তেওঁলোকৰ লগত এসাঁজ ভাত খাব নোৱাৰিম। সেয়া কেনেকুৱা ঈদ হল? কেনেকুৱা ভাতৃত্ববোধ হল? তৃতীয়টো কাৰণ হৈছে মাংস আমি সকলোকে বিলাব নোৱাৰো, অকল আমাৰ মানুহকে বিলাব লাগিব। কেনেকুৱা ঈদ হল? এয়া কেনেকুৱা ভাতৃত্ববোধ? আমি যে সময়ে সময়ে ভাতৃত্ববোধৰ কথা কৈ একদম হিৰ ফুলাই ফুলাই চিঞৰো যে আমি হিন্দু মুছলিম, আমি সকলোৱে ভাই ভাই, আমি ভাই ভাই। এয়া কেনেকুৱা ধৰণৰ ভাই ভাই কওকচোন? তেওঁলোকে পূজা কৰা বস্তু এটা আমি কাটি কাটি খাই আছো। তেওঁলোকে পূজা কৰে, আমি কুৰবানি কৰি কৰি খাই আছো।
আকৌ আনফালেদি আমি ভাতৃত্ববোধৰ গীত গাই ফুৰো। মই আচৰিত হৈছো, এইটো কেনেকুৱা ধৰণৰ কথা বন্ধুসকল? এবাৰ ভাবি চাওক, বহুত চিন্তাৰ বিষয়। মই যোগ্য সমাজক, সচেতন সমাজক, মই শিক্ষিত সমাজক কথাখিনি কব বিচাৰিম। এবাৰ ভাবি চাওক আপোনালোকে, ভুলটো আমাৰ নিজৰ হৈছে। ইছলামৰ সৌন্দৰ্য আমি নষ্ট কৰিছো, হজৰত মহম্মদৰ গুণ গৰিমা আমি নষ্ট কৰিছো। হজৰত মহম্মদ মহান ব্যক্তি হয়, ইয়াতে কোনো সন্দেহ নাই। ইছলাম মহান ধৰ্ম হয়, কোনো সন্দেহ নাই। কিন্তু আজি সেই মহান গুণখিনি জানো আমি বজাই ৰাখিব পাৰিছো? জানো আমি হজৰত মহম্মদৰ মহান আদৰ্শখিনি প্ৰচাৰ কৰিব পাৰিছো জানো? কওক। আমাৰ কাৰণে আজি নষ্ট হৈছে চব। আজি আমি গৰু মাংসক লৈ যদি ব্যস্ত নহলোহেঁতেন, আমি ছাগলী বা ভেড়া যদি আমি আনিলোহেঁতেন, আমি সকলোকে লৈ পেলাই এসাঁজ ভাত খাবও পাৰিলোহেঁতেন, মাংসও বিলাব পাৰিলোহেঁতেন, ঈদৰ দিনাখন উৎসৱ হিচাপে আমি সকলোকে লৈ বহিব পাৰিলোহেঁতেন। আমাৰ নিজৰ ভুলত এইখিনি হৈ আছে শ্ৰদ্ধাৰ ৰাইজ। মহাপাপ হয় গৰু কুৰবানী কৰা। আপোনালোকে বুজিব চেষ্টা কৰক। এনেই মোক গালি পাৰি কি লাভ হ'ব কওক? মোৰ কথাখিনি খণ্ডন কৰক যুক্তিৰে। গালি পাৰি একো লাভ নাই। মোৰ কথাত যুক্তি আছে নে নাই যোগ্য সমাজে ভাবি চাওক, কথাখিনি অনুভৱ কৰক, ফিল কৰক কথাখিনি মই কি কৈ আছো। আমি ঈদক ঈদ হিচাপে ৰাখিব পৰা নাই, হজৰত মহম্মদৰ মহান গুণখিনি আমি প্ৰচাৰ কৰিব পৰা নাই। এয়া আমাৰ ভুল। গতিকে এই গৰু কুৰবানীৰ পৰা আমি যিমান আঁতৰত থাকিম, সিমানে আমাৰ মৰম চেনেহ সমাজত বাঢ়ি যাব। দুখন সমাজ আমি এক হ'ব পাৰিম। সঁচা অৰ্থত ভাতৃত্ববোধ আৰু মৰম চেনেহৰ এনাজৰীডাল টনকিয়াল কৰি আছো বুলি আমি ক'ব পাৰিম। নহলে কিন্তু অকল মুখেৰে কোৱা হ'ব। গতিকে সকলোকে অনুৰোধ জনাইছো, মোৰ কথাখিনি বুজিব চেষ্টা কৰক। বুজি সকলোৱে এইবাৰ ছাগলী কুৰবানী কৰক, ভেড়া কুৰবানী কৰক, আৰু ভাতৃত্ববোধৰ এক বাৰ্তা দিয়ক গোটেই সমাজক। ইছলামৰ মহান গুণখিনি দেখুৱাই দিয়ক, হজৰত মহম্মদৰ মহান গুণখিনি দেখুৱাই দিয়ক। সকলোৱে হজৰত মহম্মদক তেতিয়া শ্ৰদ্ধা কৰিব, সকলোৱে তেখেতক নিজৰ আদৰ্শ বুলি মানি ল'ব। কিন্তু আমাৰ ভুলৰ কাৰণে আজি আমাৰ নবী, বিশ্ব নবী হজৰত মহম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামক বহুতে প্ৰশ্ন কৰি আছে। গতিকে বেলেগে পূজা কৰা বস্তু আমি কুৰবানী কৰাটো মহাপাপ হয়। আমি সেইখিনি এৰি দিব লাগে। মই অনুৰোধ জনাইছো আপোনালোকৰ ওচৰত। ধন্যবাদ।